গুড মৰ্ণিং এভৰিৱান লাইফষ্টাইল পেজৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইকেইদিন ব্লগ দিব পৰা নাই ব্যস্ততাৰ কাৰণে, আৰু মিডভিকৰো অলপ এইকেইদিন অকণমান চৰ্দি টাইপৰ হৈ আছিল, সেইকাৰণে ব্লগ তেনেকৈ ৰেকৰ্ডো কৰা হোৱা নাছিল। দুটামান ভিডিঅ' বনাই থোৱা আছিলে, কমপ্লিট হোৱা নাছিল কাৰণে কমপ্লিট ব্লগ এটা দিয়া হোৱা নাছিলে। চ' আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আকৌ বিহু যিহেতু আহি পালেহি, এইকেইদিন ব্যস্ততাও বেছি হৈছে, সেইকাৰণে চ' ব্লগ বনাব পৰা নাই, এডিট কৰিব পৰা নাই একচুৱেলি। চ' আজি বৰনাহঁতৰ পেকিং চলি আছে, সিহঁতে যাব মাতা দি বিষ্ণুদেৱী, সেইকাৰণে এদিন সিহঁতো ব্যস্ত হৈ আছে। চ' ফোনো তেনেকৈ কৰা নাই, পিছবেলা কৰা হৈছিলে সন্ধিয়া সময়ত। আজি আহিব লিমাশ্ৰী যিহেতু কলেজ যেতিয়া বন্ধই, বিহুৰ পিছৰ পৰা আকৌ ষ্টাৰ্ট হ'ব, ছেকেণ্ড ইয়েৰৰ ক্লাছ ষ্টাৰ্ট হ'ব। তাই আহিম বুলি কৈছে, দুদিনমান থাকিব। চ' আজি ব্লগটোত আপোনালোকে দেখা পাব লিমাশ্ৰীক। চ' আজি আপোনালোকে চাই থাকক আজিৰ ব্লগটি। আজিৰ দিনটো কি কৰিলোঁ মেডভিকৰ লগত, লিমাশ্ৰীৰ লগত। চ' বিহু আহি আছে, ৰিহাৰ্চেল তেনেকৈ ওচৰত হৈ আছে, চাব যাব পৰা হোৱা নাই। তথাপিও এপাক এইকেইদিন মেডভিকক লৈ যাব লাগিব, যিহেতু সি তেনেকৈ ৰিহাৰ্চেল চোৱা নাই, বা বিহু কি বস্তু অকল টিভিতহে দেখি আছে বা মোবাইলত চাইছে। চ' তেনেদৰে ৰিহাৰ্চেল কেনেদৰে হয় কি নাই, সৰু সৰু বাচ্চাবোৰে কেনেদৰে কৰ্মশালা কৰে, কেনেদৰে নাচে মেলে, সি চাই খুবেই ভাল পাব। যিহেতু সি বিহু ঢোল বুলি ক'লে পাগলা হৈ যায় একদম। ক'ৰবাত অকণমান ঢোলৰ মাত শুনিলে, যিহেতু অ'টত বজাই আছে, এতিয়া বিহু চলি আছে, যেতিয়া আহি আছে, যেতিয়া বিহু আহি আছে, যেতিয়া কৰ্মশালাবোৰ চলি আছে, চ' অ'টত ঢোলৰ মাত শুনি আছে, সেইকাৰণে বজোৱাৰ মাতো শুনি আছে। ঘৰতো ইফালে দেউতাকে বজাই আছে এইকেইদিন, চ' সেইকাৰণে অলপ লৈ যাব লাগিব, উলিয়াই পেলাই। চ' আজি ব্লগটো আপোনালোকে চাই থাকক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে নতুনকৈ মোৰ ভিডিঅ'সমূহ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কি কৰিছা? তুমি পানী খাইছানে? গা ধুই ন? সকলোকে হাই কৈ দিয়া, গুড মৰ্ণিং কোৱা। হাই এইফালে চাই পেলাই হাই কোৱা। হাই কোৱা। হাই, মই মৃদভিক। তুমি কোন হয়? তোমাৰ নাম কি? মৃদভিকে সকলোকে গুড মৰ্ণিং কৈছে, হাই কৈছে। ফ্ৰেণ্ডছসকল, আমাৰ বিহু আহি পালেহিয়ে, বেছিদিন নাই আৰু। সকলোকে বিহুৰ আগতীয়াকৈ আমি ওলগ জনালোঁ, ৰঙালী বিহুৰ, হয়নে? নমস্কাৰ কৰি দিয়া। নমস্কাৰ কৰিবা তুমি? কৰি দিয়া নমস্কাৰ। নমস্কাৰ। সকলোৱে ভালে কুশলে থাকক। নতুন বছৰটো বিহু আহি আছে, সকলোৱে ফূৰ্তি কৰক, ধুনু কাপোৰ লওক, বিহু নাচক, বিহু গান গাওক, বিহু প্ৰগ্ৰেম চাওক। তথাপিও ৰাতি টোপনি বেছি ক্ষতি নকৰিব আপোনালোকে ন? বিহু প্ৰগ্ৰেম চাওক আৰু ফূৰ্তি কৰক বহাগ বিহুত, হয়নে? বহাগ বিহুত কি কৰে? তাক ফূৰ্তি কৰে, নাচো কৰে, গান গায় ন? এই বুলি গান গায়। কি বুলি গান গায় তাক? তুমি পানীকণ খাই দিয়া তাক। কি কৰিছা তুমি? কি কৰিছা? বিস্কুট খাইছা নেকি? বিস্কুট খাইছা? কেনেকৈ বিস্কুট খাইছা? শুই যাবা মানে? তুমি কি খাইছা তাক? কি খাইছা তাক? বাটি বিস্কুটত থৈ দিয়া, পানীটো খোৱা, পানীটো
লিমাশ্ৰীয়ে ফোন কৰিলে যে তাই কলেজত প্ৰজেক্ট এটা জমা দিব আছে, চ' তাই পিছবেলা সময়ত আহিব, আবেলি সময়ত। সেইকাৰণে মই এতিয়া ভাত বনাওঁগৈ মিডউইকৰ কাৰণে, যিহেতু আমাৰ 3জনৰ কাৰণেই বনাম। সেইকাৰণে অলপমান মিডউইকৰ সময়ত টাইম স্পেণ্ড কৰিলোঁ। তাৰপিছত ইফালে ভাতত দুপৰীয়া সাজৰ কাৰণে লাগিবগৈ। সন্ধিয়া সময়ৰ কাৰণে অলপ কিবাকিবি প্ৰিপেৰেশ্যন কৰি থ'ম। তাই আহিব যেতিয়া, তাই ঘৰত বনোৱা বস্তু বেছি ভাল পায়। মই ছোৱালী যে বনাই দিছোঁ যে, তোমাক যে আজি মই ধুনু বনাই দিছোঁ, ছোৱালী বনাই দিছোঁ যে, কাজল আঁকি যে তোমাক যে ছোৱালী বনাই দিছোঁ যে, তোমাৰ ভাল লাগিছে? চোৱাচোন কিমান ধুনীয়া লাগিছে, ভাল লাগিছে? কেনেকুৱা লাগিছে তোমাক চোৱা? ধুনীয়া লাগিছে ন? আমাৰ টকচক আজি আমি ছোৱালী বনাই দিছোঁ। আমাৰ টকচ আজি ছোৱালী হৈ গৈছে ন? টকচ ধুনীয়া ধুনীয়া চকু বনাই দিছোঁ। আমি টকচৰ নামটো কি ৰাখিছিলোঁ জানানে নাই? তোমাৰ নামটো আমি মিডভিকাহে ৰাখিছিলোঁ। তাৰপিছত মিডভিক জন্ম হৈ গ'ল যে, সেইকাৰণে মিডভিকে থৈ দিলোঁ। আমি তোমাৰ নামটো আগতে ৰেডি কৰি দিছিলোঁ, মিডভিকা ৰাখি দিছিলোঁ তোমাৰ নামটো আগতে, বুজিছা? মিডভিকা ৰাখি দিছিলোঁ। পিতাই কৈছিলে মিডভিকা ধুনীয়া লাগিব, মিডভিকা ৰাখি দিছিলোঁ। আৰু ল'ৰা হ'লে কৰ্ণৱ ৰাখি দিছিলোঁ, কৰ্ণৱ। তাৰপিছত টক্স ৰাখি দিলোঁ। তাৰপিছত তুমি জন্ম হৈ গ'লা যে, তাৰপিছত মিডভিক ৰাখি দিলোঁ আমি। তাৰপিছত টক্সৰ নামটো তাৰপিছত মিডভিক ৰাখি দিলোঁ। মিডভিক নামটো ধুনীয়া লাগিছিল ন? মিডভিক। আবেলি আহি পালেহি লিমাশ্ৰী। তাই আহিয়ে ইফালে আমাৰ জনাৰ উৎপাত চুৰু তাইৰ লগত, আৰু দুইটাতো একেই সৰু পোৱালী বাচ্ছাই হৈ আছে এতিয়াও। তাইও দুইটাই একদম উৎপাত চুৰু। তাই টক্সৰ কাৰণে কিবাকিবি খেলা বস্তু, ৰাইটিং পেড এখন, যিহেতু সেই এক্টিভিটিবিলাক কৰি থাকি ভাল পায়, সেয়া ককাকে দি পঠিয়াইছে, লিমাশ্ৰীয়ে লৈ আহিছে। আৰম্ভ কৰিলেই নহয়, চাওকচোন। পাৰিছে, ডিলিট হৈ গ'ল। বাবা, ডিলিট হৈ গ'ল। তুমি কি এইবি লিখিছা তাক? আকৌ এটা লিখি দিয়া। ডিলিট হৈ গ'ল ন? বাবা, নাই হৈ গ'ল, ডাই হৈ গ'ল, ডাই। আকৌ কিবা এটা লিখি দিয়া, যোৱা। টাইগাৰ এটা আঁকি দিয়া, ধুনীয়াকৈ টাইগাৰ এটা বনাই দিয়া। ধুনীয়াকৈ বনাই দিয়া, কিবা এটা বনাই দিয়া তুমি। বাবা, কি বনাই তাক? আকৌ ডিলিটো কৰি দিয়ে। ইমান নকৰে, এবাৰেই কৰে তাক। সি নতুন বস্তুবিলাক পালে খুবেই ভাল পায়। সেইখিনি সময় একদম পূৰা ইণ্টাৰেষ্ট দি কৰি থাকিব বিচাৰে। এইফালে এইখনত আহি লাগিলেই নহয়, এবাৰ দেখাই দিলোঁ ডিলিট কৰিবৰ কাৰণে, তাৰপিছত একদম পূৰা লাগি গ'ল। কিবা এটা আঁকিবই নাপায়, লগে লগে ডিলিট কৰা ষ্টাৰ্ট হৈ যায় তাৰ। লাগিছে? তোমাৰ ভাল লাগিছেনে? মাহীয়ে দিয়া গিফ্টটো ভাল লাগিছে ন? মাহীক তুমি থেংক ইউ ক'লানে নাই? থেংক ইউ। ককা থেংক ইউ বুলি কৈ দিয়া। থেংক ইউ। কান্দি দিয়া, ভিডিঅ' কৰি দিছোঁ, কান্দি দিয়া। ইমানে কান্দি আছিলে যে, কান্দি দিয়া। তুমি যে কান্দি আছিলা যে, হাঁহাটো নাছিলে, তুমি ইমানতে কান্দি আছিলা যে, কান্দি দিয়া। চকু পানী ওলায়ে আছে দেখোন। আইও, কান্দিছে ল'ৰাটোৱে। কান্দি দিয়া।
লিমাচি মাহীয়ে বাথৰুমলৈ যোৱাৰ কাৰণে ইফালে সি কান্দা কাটাই ষ্টাৰ্ট কৰিলে আজিকালি কি কৰে কান্দিলে মই ভিডিঅ' কৰিলে তাৰ কান্দা একদম ছেকেণ্ডত চুপ হৈ যায় সেইকাৰণে মই কি কৰোঁ ভিডিঅ' কৰা ষ্টাৰ্ট কৰি দিওঁ একদম লাজ পাই লগে লগে চুপ হৈ যায় চ' আজিৰ ব্লগটো এনেদৰে আমি ষ্টাৰ্ট কৰিলোঁ হাজবেণ্ডো এতিয়া আহিবৰ হৈছে ৰাতিৰ মই ৰুটি বনাওঁগৈ ইফালে লিমাচিৰ লগত সি খেলক আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাবচোন আৰু বাকী আজিলৈ আহোঁ ধন্যবাদ বন্ধুসকল